শ্ৰীমদ ভাগৱত গীতা সাক্ষাৎ ভগৱানৰ দিব্যবাণী, যাৰ মহিমা অপাৰ আৰু অসীমিত। ভাগৱত গীতাৰ প্ৰকৃত সাৰমৰ্ম, প্ৰকৃত অৰ্থ কোনেও বৰ্ণনা কৰিব নোৱাৰে। মহেশ্বৰ আৰু গণেশেও ইয়াৰ প্ৰকৃত অৰ্থ বুজি নাপায়। গতিকে শ্ৰীমদ ভাগৱতৰ প্ৰকৃত সাৰাংশ মনুষ্যই কেনেদৰে বুজি পাব বাৰু? শ্ৰীমদ ভাগৱত গীতাখন এখন কেৱল ধৰ্মপুথি নহয়। এই সংসাৰৰ প্ৰত্যেকজন ব্যক্তিয়ে শ্ৰীমদ ভাগৱত গীতা পুথি পঢ়িব লাগে, যাতে তেওঁলোকে জীয়াই থকা দিনকেইটা এই পৃথিৱীত সুখ আৰু শান্তিৰ লগতে সফলতা অৰ্জন কৰিবলৈ সুবিধা হয়। কোৱা হয়, যি ঘৰ মানুহৰ ঘৰত সদায় সন্ধিয়া শ্ৰীমদ গীতা ভাগৱত পাঠ হয়, সেইখন ঘৰত কেতিয়াও অশান্তি সৃষ্টি নহয় আৰু সেইখন ঘৰলৈ শ্ৰী হৰি অৰ্থাৎ ভগৱানৰ আগমন প্ৰায়ে হৈ থাকে। গীতা এখন ৰহস্যময় গ্ৰন্থ। ইয়াত সকলো বেদৰ ৰহস্যখিনি, সাৰমৰ্মখিনি সংগ্ৰহ কৰি একত্ৰিতভাৱে প্ৰকাশ কৰা হৈছে। ইয়াৰ সাৰমৰ্ম ইমানেই গভীৰ যে আপুনি গোটেই জীৱনটো ইয়াক পঢ়ি শুনি স্মৰণ কৰি থাকিলেও আপুনি ইয়াৰ সাৰমৰ্ম আদায় কৰিব নোৱাৰিব। আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যা, প্ৰতিটো কাম, প্ৰতিটো জ্ঞান, প্ৰতিটো ৰহস্য, প্ৰতিটো বিপদৰ বৰ্ণনা যিদৰে শ্ৰীমদ ভাগৱতত কৰা হৈছে, তেনেদৰে অন্য গ্ৰন্থত সেইসমূহ একেলগে পোৱাৰ বহুত কঠিন হ'ব। শ্ৰীমদ ভাগৱত গীতা এখন এনেকুৱা গ্ৰন্থ যিখনৰ প্ৰতিটো শব্দ সাৰাংশ তাৎপৰ্যপূৰ্ণ জ্ঞানেৰে পৰিপূৰ্ণ। শ্ৰীমদ ভাগৱত গীতাত এনেকুৱা এটা শব্দ নাই যিটো শব্দত আপুনি আৰু মই বিপৰ্থক বুলি ক'ব পৰা যায়। ভগৱানে কৈছে, যিজন ব্যক্তিয়ে শ্ৰীমদ ভাগৱত গীতাৰ সকলো জ্ঞান মানুহৰ মাজত প্ৰকাশ কৰে আৰু মানুহক শ্ৰৱণ কৰায়, তেনে ব্যক্তি মোৰ অতিকৈ প্ৰিয়। শ্ৰীমদ ভাগৱত গীতা সম্পূৰ্ণ জীৱন দৰ্শন আৰু এই পুথিখন অনুসৰণ কৰা ব্যক্তিজন সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শ্ৰীমদ ভাগৱত গীতাই এনেকুৱা এখন পুথি, যিখন পুথিয়ে ভাৱনাত বুৰ গৈ থকা ব্যক্তি এজনক কৰ্মশীল জীৱনৰ দ্বাৰা তেওঁৰ জীৱনটো সুন্দৰ হোৱাত সহায় কৰে। ইয়াত যিমানবোৰ কথা প্ৰকাশ কৰা হৈছে, সকলোবোৰ সত্য আৰু প্ৰকৃতাৰ্থত শ্ৰী ভগৱানে উল্লেখ কৰা বাণী। শ্ৰীমদ ভাগৱত গীতা এখন সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। এইখনক সকলো শাস্ত্ৰৰ সাৰমৰ্ম বুলিও প্ৰকাশ কৰা হয়। এজন ব্যক্তিয়ে যেতিয়া শ্ৰীমদ ভাগৱতৰ সকলো জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হয়, তেতিয়া সেইজন ব্যক্তিয়ে অন্য শাস্ত্ৰসমূহ আপোনা আপুনি আয়ত্ত কৰি ল'ব পৰা ক্ষমতা থাকে। শ্ৰীমদ ভাগৱত গীতাখনক যদি আমি ভগৱানতকৈও শ্ৰেষ্ঠ বুলি কওঁ, তেতিয়া একো বহাই কোৱা নহ'ব। ভগৱানে নিজ-মুখেই বৰ্ণনা কৰিছে, গীতা মোৰ শ্ৰেষ্ঠ ঘৰ, মই গীতাৰ আশ্ৰয়ত বাস কৰোঁ। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানৰ সহায়তে মই এই তিনিওটা লোকক পালন কৰিছোঁ আৰু ইয়াৰ উপৰিও শ্ৰীমদ ভাগৱত গীতাৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণই মুক্ত কণ্ঠৰে এইষাৰ প্ৰকাশ কৰিছে যে, যিজন মনুষ্যই, যিজন ব্যক্তিয়ে মোৰ এই জ্ঞানৰ সম্ভাৰ গীতা পুথিৰ জ্ঞান আয়ত্ত কৰিব, সেইজন ব্যক্তি নিশ্চয়কৈ মুক্তি লাভ কৰিব পাৰিব। শ্ৰীমদ ভাগৱত গীতা এনেকুৱা এখন পুথি, যিখন পুথিয়ে নিজৰ জীৱনত নিৰাশাৰে পৰিপূৰ্ণ হৈ পৰা মানুহ এজনক তেওঁৰ জীৱনটোত আশা দেখুৱাবলৈ সক্ষম কৰায়। শ্ৰীমদ ভাগৱত গীতাই কেৱল মাত্ৰ এনেকুৱা এখন পুথি, যিখন পুথিৰ জ্ঞানে মনুষ্যক তেওঁৰ জীৱনটো জীয়াই থাকিবলৈ যিমানখিনি প্ৰকৃত জ্ঞান লাগে, সকলোখিনি প্ৰদান কৰে। শ্ৰীমদ ভাগৱত গীতাই মানুহ এজনৰ জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেম, এই তিনিওটা বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰে। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ জ্ঞান আৰু এই মানৱ জীৱনৰ পিছৰ জীৱনটোৰ জ্ঞানৰ বাবে দুয়োটাৰ ক্ষেত্ৰতে মনা হয়। শ্ৰীমদ ভাগৱত গীতাত সৰ্বমুঠ 18টা অধ্যায় আৰু 700টা শ্লোক আছে, যিটো এজন ব্যক্তিয়ে পঢ়ি শেষ কৰাটো প্ৰায় অসম্ভৱ যেন মনা হয়। সেইবাবে আমি শ্ৰীমদ ভাগৱতক 18টা অধ্যায়ত বিভক্ত কৰি এটা চিৰিজ হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ, য'ত এটা অধ্যায়ৰ এগেইনষ্টে এটা ভিডিঅ'
আমি প্ৰস্তুত কৰি উলিয়াম আৰু এনেদৰে 18টা অধ্যায়ৰ এগেইনষ্টত 18টা ভিডিঅ' এটা সিৰিজ বনিব সেইবাবে আমাৰ এই সিৰিজটোত প্ৰত্যেকটোৰ ভিডিঅ'ৰ জৰিয়তে এটা অধ্যায়ৰ শ্লোকসমূহক বিস্তাৰিত ৰূপত সৰল ভাষাত আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম যিসমূহ ভিডিঅ' আপোনালোকে চালে নাইবা শুনিলে শ্ৰীমদ ভাগৱত গীতাৰ অন্তৰ্ভুক্ত সকলো জ্ঞান আপোনালোকে প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব শ্ৰীমদ ভাগৱত গীতা প্ৰথম অধ্যায় অৰ্জুন বিবাদ যোগ এইটো অধ্যায় আৰম্ভ হয় ধৃতৰাষ্ট্ৰৰ প্ৰশ্নৰে ধৃতৰাষ্ট্ৰই জানিব খুজিলে কুৰুক্ষেত্ৰৰ মহাৰণৰ ভূমিত মোৰ পুত্ৰসমূহ আৰু কৌৰৱৰ পুত্ৰসমূহৰ মাজত বৰ্তমান কি স্থিতি অৱলম্বন আছে তেওঁলোকৰ সেনাই কি কৰি আছে ধৃতৰাষ্ট্ৰই প্ৰকৃততে জানিব বিচাৰে যুদ্ধস্থলীত কি সংঘটিত হৈ আছে ধৃতৰাষ্ট্ৰ অন্ধ আছিল তেওঁ দৃষ্টিশক্তি নাছিল বাবে তেওঁ কোনো বস্তু দেখি নাপাইছিল তথাপিতো তেওঁ চকুৰেহে অন্ধ আছিল কিন্তু মন মগজু আৰু বুদ্ধিৰ দ্বাৰা তেওঁ অন্ধ নাছিল তেওঁ প্ৰকৃতাৰ্থত গম পাইছিল যে তেওঁ ধৰ্মৰ পক্ষত থিয় দি থকা নাছিল কিয়নো ধৰ্ম তাতেই থাকে য'ত শ্ৰীকৃষ্ণ থাকে আৰু এই ক্ষেত্ৰত শ্ৰীকৃষ্ণ তেওঁৰ বিপক্ষ পাৰ্টিত আছিল আৰু সেইবাবে তেওঁ গম পাইছিল যে তেওঁ ধৰ্মৰ পথত নাই নিজৰ পুত্ৰকেইটাৰ বাবে তেওঁ শান্তিৰ বিৰোধিতা কৰি যুদ্ধক নিৰ্বাচন কৰিছিল কিন্তু তথাপিতো তেওঁ জানিছিল যে এই যুদ্ধটো জয় হোৱাটো অতি সহজ নহয় আমিও যেতিয়া আমাৰ জীৱনত কিছুমান কাম সংঘটিত কৰোঁ কিছুমান কাম আমি কৰোঁ তেতিয়া আমাৰ মনতো নিশ্চয়কৈ এনে ভাৱ আহে যে আমি যিটো কাম কৰি আছোঁ সেয়া নিশ্চয়কৈ ভুল কামহে কৰি আছোঁ আৰু সেই ভয় আৰু চিন্তাই ধৃতৰাষ্ট্ৰৰ মনত অগাদেৱা কৰি আছিল সঞ্জয়ে নিজৰ আখুৱে দেখি পোৱা নিজৰ চক্ষুৱে দৃষ্টিগোচৰ হোৱা যিখিনি পৰিস্থিতি আছিল সেই পৰিস্থিতিখিনি ধৃতৰাষ্ট্ৰৰ আগত ক'বলৈ ধৰিলে দুৰ্যোধনে পাণ্ডৱৰ সেনাসকলৰ বুদ্ধি আৰু আচাৰ চলন চাৰণ সকলোবোৰ লক্ষ্য কৰি আছিল আৰু এই কথাষাৰ তেওঁ দ্ৰোণাচাৰ্যক গৈ পেলানি প্ৰকাশ কৰিছিল সঞ্জয়ে দূৰদৰ্শন এটা শক্তি পাইছিল যিটো শক্তিৰ যোগেদি তেওঁ যুদ্ধস্থানত নাথাকিলেও আঁতৰৰ পৰাই বহু দূৰৰ পৰাই যুদ্ধস্থলীত কি সংঘটিত হৈ আছিল যুদ্ধস্থলীত কি ঘটনা ঘটি আছিল সকলোবোৰ তেওঁ দূৰৰ পৰাই প্ৰকাশ কৰিব পাৰিছিল দূৰৰ পৰাই দৃষ্টিগোচৰ হ'ব পাৰিছিল দুৰ্যোধনে কৈছিল হে আচাৰ্য হে গুৰুদেৱ পাণ্ডৱ পুত্ৰসকলৰ এই বিশাল সেনা আপুনি চাওকচোন যিদৰে আপোনাৰ শিষ্য পুত্ৰ দ্ৰুপদ পুত্ৰ ধৃষ্টদ্যুম্নে নিজৰ কৌশলেৰে ইমান ডাঙৰ আকাৰৰ সজাইছে এই সৈন্যখিনিৰ মাজত ধনুধৰ অৰ্জুন ভীমকে ধৰি বহুতো মহা বীৰ আছে আৰু ইয়াৰ মাজত যোদ্ধা বিৰাট আৰু দ্ৰুপদ যেনেকুৱা মহান বীৰ সকলো আছে ইয়াৰ পিছত দুৰ্যোধনে ক'বলৈ ধৰিলে হে বাহ্মণ শ্ৰেষ্ঠ আমাৰ ছাইডত থকা যিসকল বীৰ মহত্ব মহাবাহুবলী বীৰসকলৰ বিষয়লৈও আপুনি জানি লওক মোৰ এই সেনাসকলৰ মাজত স্বয়ং দ্ৰোণাচাৰ্য পিতামহ ভীষ্ম কৰ্ণ কৃপাচাৰ্য অশ্বত্থামা আৰু সোমদত্ত তাৰ পুত্ৰ ভৰিশ্ৰৱা যেনেকুৱা সেনাসকল আছে আৰু যিসকলে সদায় তেওঁলোকৰ যুদ্ধত বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু মোৰ এই সৈন্য সামন্তসকলৰ মাজত এনেকুৱা অনেক বীৰ যোদ্ধা আছে যিসকলে মোৰ বাবে এই যুদ্ধত নিজৰ প্ৰাণ বলিদান দিবলৈকো ভয় নকৰে সকলো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আৰু সকলো বুদ্ধি বিদ্যাৰে যুদ্ধ কৰাৰ কৌশল সকলোৰে অগাধ আৰু একেদৰেই ভীষ্ম পিতামহৰ দ্বাৰা সংৰক্ষিত আমাৰ সেনাৰ সকলো সদস্য সীমিত আছে সঞ্জয়ে ধৃতৰাষ্ট্ৰক সম্বোধি ক'বলৈ ধৰিলে হে ৰাজন ভীষ্ম পিতামহে দুৰ্যোধনৰ হৃদয়ত কুৰুক্ষেত্ৰৰ বাবে ক্ৰোধিত ভাৱ উৎপন্ন কৰাই উচ্চ স্বৰত শংখ বজাইছে তাৰ উপৰিও অনেক শংখ ঢোল নেগেৰা মৃদং আৰু সিং আদি বজাইছে এই সকলোবোৰ যেতিয়া একেলগে বাজি উঠিছিল তাৰ শব্দ ধ্বনি অতি ভয়ংকৰ আছিল আৰু অন্য দিশৰ পৰা সফেদ ঘোঁৰাৰে সুসজ্জিত ৰথত শ্ৰীকৃষ্ণ আৰু অৰ্জুন দুয়ো মিলি অলৌকিক শংখ বজাবলৈ ধৰিলে শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখ আৰু অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভয়ানক কৰ্বৰে জনাজাত
ভীমসেনে পৌণ্ড নামৰ মহাশংখ বজালে। হে ৰাজন, কুন্তীপুত্ৰ ৰাজা যুধিষ্ঠিৰে অনন্ত বিজয় নামক আৰু নকুল তথা সহদেৱে স্বঘোষ আৰু মণিপুষ্পক নামৰ শংখ বজাইছে। শ্ৰেষ্ঠ ধনুধাৰী কাশীৰাজ আৰু মহাগথী চিকন্দী এবং ধৃষ্টধূম তথা ৰাজা বিৰাট আৰু কেতিয়াও যুদ্ধত বিজয়ী হাৰি নোযোৱা, কেতিয়াও যুদ্ধত পৰাজয় নোহোৱা দ্ৰুপদ তথা দ্ৰৌপদীৰ পাঞ্চপুত্ৰ আৰু ডাঙৰ আকাৰৰ সুভদ্ৰা পুত্ৰ অভিমন্যু আদি সকলোৱে বেলেগ বেলেগ ধৰণৰ শংখ বজালে। আৰু সঞ্জয়ে ক'বলৈ ধৰিলে, সেই উচ্চস্বৰৰ শংখৰ ধ্বনিয়ে আকাশ আৰু বায়ুমণ্ডল ভেদি আহি আপোনাৰ পুত্ৰৰ হৃদয়ত প্ৰৱেশ কৰিছে। আৰু হে ৰাজন, ইয়াৰ পিছতেই ৰথত হনুমান সহিতে শ্ৰীকৃষ্ণৰ লগত অৰ্জুনে কুৰুক্ষেত্ৰৰ ৰণৰ মাজলৈ আহি যেতিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক সন্মুখত দেখে, তেওঁ ধনুকাৰ টানি লোৱা ধনুকাৰ ৰখাই কৰি শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি ক'বলৈ ধৰে যে, হে প্ৰভু, হে সখা, এয়া দেখোন মোৰ সহোদৰ, নিজৰ ভাতৃৰ লগত মই কিদৰে যুদ্ধ কৰিম? আৰু তাৰ পিছতেই শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে শ্ৰীকৃষ্ণক সম্বোধি ক'বলৈ ধৰিলে, হে সখা, তুমি ৰথখন মোৰ যুদ্ধভূমিৰ মাজত গৈ ৰখাই দিয়া। মই এই যুদ্ধ ক্ষেত্ৰত মোৰ সৈতে যুদ্ধ কৰিবলৈ কোন কোন আহিছে? ধৃতৰাষ্ট্ৰৰ কুপুত্ৰ দুৰ্যোধনৰ মায়ামোহত পৰি, দুৰ্যোধনৰ চক্ৰান্তত পৰি কোন কোন ৰজাই তেওঁৰ পক্ষত যুদ্ধ কৰিবলৈ আহিছে, কাৰ কাৰ লগত মই যুদ্ধ কৰিব লাগিব, সেয়া মই স্বচক্ষুৱে এবাৰ নিৰীক্ষণ কৰি লওঁ। তেতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক সম্বোধি ক'বলৈ ধৰিলে, হে ৰাজন, অৰ্জুনৰ এনে ইচ্ছাৰ পিছত শ্ৰীকৃষ্ণই তেওঁৰ ৰথখন দুই পক্ষৰ মাজত গৈ ৰখাই দিলে আৰু অৰ্জুনে তেওঁৰ মনৰ ইচ্ছামতে সকলোকে একবাৰ নিৰীক্ষণ কৰি ল'বলৈ সুবিধা পালে। ভীষ্ম পিতামহ আৰু দ্ৰোণাচাৰ্যৰ সহিতে সকলোখিনিৰ মাজত গৈ শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পাৰ্থ, হে সখা, এই সকলক তুমি ভালদৰে চাই লোৱা। আৰু ইয়াৰ পিছতেই অৰ্জুনে নিজৰ গুৰু, নিজৰ শিক্ষাগুৰু, নিজৰ ভীষ্ম পিতামহ, ককা, মামা, নাতিনী, পুত্ৰ সকলোকে এবাৰ নিৰীক্ষণ কৰিলে। আৰু এই মহাভাৰতৰ যুদ্ধক্ষেত্ৰত, কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনে চাৰিওফালে কেৱল নিজৰ আত্মীয়সকলেই ধনুৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দেখিবলৈ পালে। তেতিয়া অৰ্জুনে সখা শ্ৰীকৃষ্ণক সম্বোধি ক'বলৈ ধৰিলে, হে সখা, মহাভাৰতৰ যুদ্ধভূমিত উপস্থিত এই সকলো আত্মীয় স্বজনক দেখি মোৰ সমগ্ৰ শৰীৰটো কঁপিবলৈ ধৰিছে আৰু মোৰ অণ্ঠকণ্ঠ শুকাই যাবলৈ ধৰিছে। আৰু হাতত যি ধনু মই তুলি লৈছিলোঁ যুদ্ধৰ বাবে, সেই ধনুৰ তললৈ সৰু বৰু বৰু কৰিছে। আৰু মনৰ এনে দুবিধা, এনে অদ্ভুত পৰিস্থিতিৰ লগত মই নিজে থিয় হৈ থাকিব পৰা নাই সখা। হে সখা, মই চাৰিওকাষে কেৱল অন্ধকাৰ দেখিছোঁ। এই যুদ্ধভূমিত মই স্বৰ আত্মীয়সকলক মাৰাৰ কোনো হিত কাৰণ দেখি পোৱা নাই, ইয়াৰ কোনো হিত উচিত একোৱেই বুজি পোৱা নাই। হে সখা, মই এই যুদ্ধত জয় হ'বলৈ একেবাৰেই নিবিচাৰোঁ, নাইবা নিবিচাৰোঁ মই সেই ৰাজসুখ আৰু ৰাজভঁৰালৰ সেই ধন সম্পত্তি, এইবোৰৰ বাবে মোৰ একেবাৰেই মায়ামোহ নাই। হে সখা, আমাৰ জীৱনত এনেকুৱা সুখ, এনেকুৱা সাম্ৰাজ্য এখন পাই কি লাভ, যিখনত বহি মই কেতিয়াও আত্মীয়সকলৰ বাবে সুখ কৰিব নোৱাৰোঁ, আত্মীয়সকলৰ মই জীয়াই ৰাখিব নোৱাৰোঁ। মোৰ সকলো হিতাকাংক্ষী, মোৰ পুত্ৰ, মোৰ মামা, মোৰ গুৰু, মোৰ ককা, মোৰ নাতি, মোৰ পুত্ৰ সকলো মোৰ বিপক্ষে আজি এই কুৰুক্ষেত্ৰৰ ভূমিত থিয় দি আছে। মই এইসকলক বধ কৰিব নিবিচাৰোঁ সখা, যদিও বা তেওঁলোকে মোক সকলোৱে মাৰি পেলাই, তথাপিতো মই তেওঁলোকক বধ কৰিব নিবিচাৰোঁ। কেৱল এই পৃথিৱীখনৰ বাবেই নহয়, যদি কোনোবাই কয় মোক যে তিনিওটা লোক তোমাৰ পৰাজয় হ'ব, তোমাৰেই বিজয় হ'ব, তিনিও লোকৰ অধিপতি তুমিয়েই হ'বা, তথাপিতো মই এইসকলক মৃত্যু কৰিব নোৱাৰোঁ সখা। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমি কেনেকুৱা ধৰণৰ প্ৰশংসা লাভ কৰিম? বৰং এইসকলক আমি যদি হত্যা কৰোঁ, তেন্তে আমাৰ পাপহে লাগিব। হে ভগৱান, মই ধৃতৰাষ্ট্ৰৰ সহিতে তেওঁলোকৰ পুত্ৰসকলক বধ কৰাটো কদাপিও উচিত বুলি ভবা নাই।
কিয়নো নিজৰ মিতিৰ কুটুমবিলাকক বধ কৰি আমি কেনেদৰে সুখত থাকিব পাৰোঁ? যদিওবা আমাৰ বিপক্ষসকলে আমাৰ কুলটোৰ বিষয়ে অলপো নাভাবে, কুলটোৰ হত্যা কৰাৰ কাৰণে তেওঁলোকে অলপো চিন্তা নকৰে, তথাপিতো মই আমাৰ এই কুলটোৰ হত্যা কৰাৰ বিষয়ে আমি সদায় চিন্তা কৰোঁ। মই ভাবোঁ আমি এই পাপটোৰ পৰা বাচিবৰ বাবে এই ক্ষেত্ৰত আলোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয়। অৰ্জুনে ক'বলৈ আৰম্ভ কৰিলে, কুলৰ ধ্বংসৰ লগে লগে সনাতন ধৰ্মৰ কুলৰো নাশ হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ ধৰ্মৰ নাশ হোৱাৰ লগে লগে সম্পূৰ্ণ কুলটোত অধৰ্মই বজাৰ মেলি ল'বলৈ ধৰে। হে কৃষ্ণ, অধৰ্মৰ যেতিয়া বেছিকৈ প্ৰভাৱিত হয়, অধৰ্মই যেতিয়া বেছিকৈ পোখা মেলে, তেতিয়া এটা কুলৰ স্ত্ৰীসকল কুলসিত হ'বলৈ ধৰে। স্ত্ৰীসকল ধ্বংস হোৱাৰ লগে লগেই অবাঞ্ছিতভাৱে সন্তান জন্ম হয়, আৰু ইয়াৰ পিছত যি সন্তান জন্ম হ'ব, সেই সন্তানৰ কৰ্মৰ দ্বাৰা এটা কুল নিশ্চয়কৈ ধ্বংস হৈ যোৱাৰ পথত আগবাঢ়ে।